যিসকল ল'ৰা ছোৱালীয়ে 2024 চনত এইচএছৰ পৰীক্ষা দিছে সেইসকল ল'ৰা ছোৱালীয়ে এই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আমি আলোচনা কৰিম যে সঁচাকৈয়ে যিসকল ল'ৰা ছোৱালীয়ে 2024 চনত এইচএছৰ পৰীক্ষা দিছে সেইসকল ল'ৰা ছোৱালীৰ 2024 চনৰ এইচএছৰ ফলাফল কিমান তাৰিখে বা কেতিয়া ঘোষণা কৰিব। তো এইচএছ ফাইনেল ইয়াৰৰ ৰিজাল্ট ঘোষণাৰ তাৰিখ লৈ কিন্তু ল'ৰা ছোৱালীসকলৰ মাজত বহুত কনফিউজন হৈ আছে। কোনোবাই কৈ আছে যে 30 এপ্ৰিল তাৰিখে ঘোষণা কৰিব, কোনোবাই আকৌ কৈ আছে এপ্ৰিল মাহত নহয় অহা মে মাহত ঘোষণা হ'ব। তো সঁচাকৈয়ে কেতিয়া ঘোষণা হ'ব এইটো ভিডিঅ'ৰ মাজত আপোনালোকক বিস্তাৰিত জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো যিসকল ল'ৰা ছোৱালীয়ে 2024 চনত এইচএছ পৰীক্ষা দিছে সেইসকল ল'ৰা ছোৱালীৰ এইচএছৰ ৰিজাল্ট কিন্তু অহা মে মাহত প্ৰদান কৰিব। ইতিমধ্যে অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে চলিত এপ্ৰিল মাহত নহয় যদিও অহা মে মাহত ঘোষণা কৰিব ফলাফল। তো অহা মে মাহৰ 5 তাৰিখৰ ভিতৰত এইচএছৰ পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীসকলৰ ফলাফল আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ ফালৰ পৰা প্ৰদান কৰা হ'ব। তো ছাত্ৰ ছাত্ৰীসকলে যদি আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ অফিচিয়েল এপ উপলব্ধটো ডাউনলোড কৰি অপেন কৰে তেন্তে তাতে কিন্তু স্পষ্টকৈ লিখা আছে যে আসাম হায়াৰ ছেকেণ্ডাৰী 2024 ৰিজাল্ট মে মাহত প্ৰদান কৰা হ'ব। তো গতিকে এপ্ৰিল মাহত কিন্তু প্ৰদান নকৰে ফলাফল, অহা মে মাহৰ 5 তাৰিখৰ ভিতৰত লাভ কৰিব ফলাফল।